নমস্কাৰ ছাৰবেদসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ছাৰবেদসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এই আপডেটনো কি আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিলে গম পাব। আৰু যিসকল ছাৰবেদে মোৰ চেনেল নতুনকৈ চাই আছে, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো বজাই দিব বুলি আশা কৰিলোঁ। তেনে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাৰবেদসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে 1 এপ্ৰিল 2024 পৰা আমি সকলোৱে শিক্ষা হেতুত অনলাইন এটেণ্ডেঞ্চ দিয়াটো বাধ্যতামূলক হৈ গৈছে। এই ক্ষেত্ৰত আমাৰ মাজত এটা দুধুৰ-মুধুৰ স্থিতিয়ে বিৰাজ কৰি আছিলে। সেই দুধুৰ-মুধুৰ স্থিতিটোক স্পষ্ট কৰিবৰ বাবে আপোনালোকলৈ লৈ আহিছে এখন অৰ্ডাৰ কপি। এই অৰ্ডাৰ কপিখন আহিছে, ডেট আপোনালোকে দেখিবলৈ পাইছে 2/4/2024 তাৰিখে। তাৰমানে আজি এইখন অৰ্ডাৰ কপি ইছ্যু কৰিছে বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা। আপোনালোকে দেখিবলৈ পাইছে এইখন এখন অৰ্ডাৰ কপি। এই অৰ্ডাৰ কপিখনত স্পষ্টকৈ লিখা আছে আমি শিক্ষা সেতু এপত আউট টাইম আৰু ইন টাইম দুইটাই দিব লাগিব পাৰ একাডেমিক কেলেণ্ডাৰৰ মতে। ছাৰবেদসকল, এই অৰ্ডাৰ কপিটোত কি লিখা আছে আপোনালোকক মই পঢ়ি শুনাইছোঁ, আপোনালোকে চাই যাব। লিখা আছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল, বৰপেটা ডিষ্ট্ৰিক্ট চাৰ্কুল, বৰপেটা। এইখন অৰ্ডাৰ কপি আহিছে ৰাতুল কুমাৰ দাস, AES ইন্সপেক্টৰ অফ স্কুল, বৰপেটা। এইখন অৰ্ডাৰ কপি লিখিছে টু দ্য হেড অফ দ্য ইনষ্টিটিউট গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজ এলিমেণ্টাৰী এডুকেশ্যন, secondary education, higher secondary education under Barpeta and Bajali district. Here লিখিছে subject regarding maintaining uniform attendance system in Shiksha Setu app. Here লিখিছে sir madam, with reference to the subject cited above, I am to inform you that all the teaching and non-teaching employees are hereby directed to compulsory record their daily attendance through Shiksha Setu app only to 1 April 2024. All the employees are directed to mark the daily attendance twice as in time and out time as per the time of academic calendar Govt of Assam. So this is for your information and necessary action. দেখিবলৈ পাইছে আপোনালোকে ইয়াত স্পষ্টকৈ লিখা আছে যিসকল টিচিং ষ্টাফ আৰু নন টিচিং ষ্টাফ আছে স্কুলৰ, সেই সকলোৰ বাবে ইন টাইম আৰু আউট টাইম দিয়াটো বাধ্যতামূলক কৰি দিয়া হৈছে এজ পাৰ একাডেমিক কেলেণ্ডাৰ মতে। এজ পাৰ একাডেমিক কেলেণ্ডাৰ মতে আমি শিক্ষা হেতুত ইন টাইম আৰু আউট টাইম দুইটাই দিবলৈ বাধ্যতামূলকভাৱে এখন অৰ্ডাৰ কপি ইছ্যু কৰিছে বৰপেটা ডিষ্ট্ৰিক্টৰ। এতিয়াৰ পৰা শিক্ষা হেতুত ইন টাইম আৰু আউট টাইম দিয়াটো বাধ্যতামূলক কৰি দিয়া হৈছে। ছাৰবেদসকল, আপোনালোকে সকলোৱে নিশ্চয় জানে যে একাডেমিক কেলেণ্ডাৰৰ মতে আমাৰ বিদ্যালয়সমূহ পুৱা 9 বজাৰ পৰাই আৰম্ভ হয় আৰু দুপৰীয়া 2 বজাৰ পৰা 3-3:30 বজালৈকে চলি থাকে। এই সময়ৰ ভিতৰতে আমি সকলোৱে ইন টাইম আৰু আউট টাইম মেইনটেইন কৰিব লাগিব। এইখিনিতে আৰু এটা কথা কৈ থওঁ ছাৰবেদসকল, পূৰ্বতে শিক্ষা বিভাগৰ পৰা শিক্ষকসকলক লৈ আউট টাইম দিয়াৰ কোনো এনে নিৰ্দেশনা অহা নাছিল। আজি যিহেতু বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা অৰ্ডাৰখন ওলাল, সেয়েহে আমি সকলোৱে শিক্ষা হেতুৰ এই নিৰ্দেশনা মানি চলিব লাগিব। যদি এই ইন টাইম আৰু আউট টাইম আমি মানি নচলোঁ, তেনেহ'লে বিভাগে আমাৰ ওপৰত শাস্তিমূলক ব্যৱস্থাও ল'ব পাৰে। ছাৰবেদসকল, আপোনালোকক মই আজি শিক্ষা হেতুক লৈ এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা ইছ্যু হোৱা এটা অৰ্ডাৰ কপি আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।